নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মোৰ ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জানিবলগীয়া তথ্য শিতানৰ আজি তৃতীয়টি খণ্ড আৰু তৃতীয়টি খণ্ডত মই পুনৰ আপোনালোকক স্বাস্থ্যৰ লগত জড়িত 5টা নতুন তথ্যৰ কথা জনাবলৈ চেষ্টা কৰিম। গতিকে আশা কৰোঁ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব। গতিকে বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। 1 নম্বৰ, আপোনালোকে নিশ্চয় মাস্ক পৰিধান কৰে। কিহৰ কাৰণে মাস্ক পৰিধান কৰে? নিশ্চয় ধূলি-বালিৰ লগতে ভাইৰেল আৰু বেক্টেৰিয়েল ইনফেকশ্যনৰ পৰা যাতে নিজকে বচাব পাৰি তাৰ কাৰণে ব্যৱহাৰ কৰে। কিন্তু হয়তো আপোনালোকে নাজানে যে আমাৰ মুখমণ্ডলখন বেক্টেৰিয়াৰ বাবে এখন পৃথিৱী হয়। কিয় জানেনে? কাৰণ আমাৰ মুখমণ্ডলত প্ৰায় 700 প্ৰজাতিৰ বেক্টেৰিয়াই সহবাস কৰে। আৰু হয়তো আপুনি জানি আচৰিত হ'ব, আমাৰ মুখমণ্ডলৰ ভিতৰত প্ৰায় 6 পৰা 7 বিলিয়ন বেক্টেৰিয়া থাকে। 2 নম্বৰ, ফটো উঠি নিশ্চয় সকলোৱে ভাল পায়। বিশেষকৈ বৰ্তমান সময়ত সকলোৱে ভাল কোৱালিটিৰ ফটো বিচাৰে। আপুনি ব্যৱহাৰ কৰি থকা মোবাইলটো কিমান মেগাপিক্সেলৰ হয়? হয়তো 48, 64 নতুবা 128 মেগাপিক্সেল। হয়তো যদি আপোনালোকে DSLR কেমেৰা ইউজ কৰে তাতকৈ বেছি মেগাপিক্সেলৰ ফটো কোৱালিটি পাব পাৰে। কিন্তু আপুনি জানেনে আমাৰ চকুৰ কেমেৰা কোৱালিটি কিমান? আমাৰ চকুৰ কেপচাৰ কোৱালিটি হৈছে প্ৰায় 576 মেগাপিক্সেল। আমাৰ চকুক পৃথিৱীৰ সবাতোকৈ বেছি মেগাপিক্সেল থকা কেমেৰা বুলি ক'ব পাৰি। 3 নম্বৰ, আপোনালোকে কেতিয়াবা বাইক ৰেচ বা কাৰ ৰেচ কৰি পাইছেনে? যদি কৰি পাইছে তেতিয়াহ'লে হায়েষ্ট কিমান স্পীডত গৈ পাইছে? নিশ্চয় 120, 150 নতুবা 180। কিন্তু আপুনি জানেনে আমাৰ মগজুত থকা নিউৰনে এটা নিউৰনে আন এটা নিউৰনৰ লগত কানেকশ্যন স্থাপন কৰিবৰ কাৰণে ইয়াতকৈ বেছি স্পীডত গতি কৰে। নিউৰন অৰ্থাৎ স্নায়ুকোষৰ প্ৰধান কাম হৈছে ছিগনেল ট্ৰেন্সমিট কৰা। অৰ্থাৎ আমি যিবিলাক কাম কৰি থাকোঁ বা আমি জীৱৰ কথা ভাবোঁ বা আমি জীৱৰ কথা কৰোঁ, এই সকলোবোৰৰ খবৰ আমাৰ নিউৰনৰ জৰিয়তে গোটেই বডিত ট্ৰেন্সমিট হৈ থাকে। আৰু আমাৰ মগজুত এটা নিউৰনে আন এটা নিউৰনৰ লগত কানেকশ্যন স্থাপন কৰিবৰ কাৰণে প্ৰায় 400 কিলোমিটাৰ/আৱাৰ স্পীডত গতি কৰে। 4 নম্বৰ, ৰিয়েকশ্যন। যিকোনো এটা কামৰ কাৰণে ৰিয়েকশ্যন একেবাৰে ইম্পৰ্টেঞ্চ। ঠিক সেইদৰে আমি জীয়াই থাকিবৰ কাৰণেও আমাৰ শৰীৰত কিছুমান ৰিয়েকশ্যন চলি থাকে, যিবোৰক আমি কেমিকেল ৰিয়েকশ্যন বুলি ক'ব পাৰোঁ। আৰু আমাৰ মগজুত কিমান কেমিকেল ৰিয়েকশ্যন হৈ থাকে জানেনে? আপুনি জানি আচৰিত হ'ব যে আমাৰ মগজুত প্ৰায় ছেকেণ্ডত 1 লাখ কেমিকেল ৰিয়েকশ্যন চলি থাকে, আৰু যাৰ কাৰণে হয়তো আমাৰ জীয়াই থকাটো সম্ভৱ হৈছে। 5 নম্বৰ, আমি বেছিভাগ লোকেই প্ৰায়েই গেছ বা এচিডিটিৰ সমস্যাত ভুগি থাকোঁ, আৰু ইয়াৰ মূলতে হৈছে আমাৰ শৰীৰত প্ৰডিউচ হৈ থকা হাইড্ৰক্লৰিক এচিড নামৰ এচিডবিধৰ যদি পৰিমাণতকৈ বেছিকৈ প্ৰডাকশ্যন হয় তেতিয়াই এই সমস্যাই দেখা দিয়ে। কিন্তু আপুনি জানেনে এই হাইড্ৰক্লৰিক এচিড ইমানেই শক্তিশালী যে এই হাইড্ৰক্লৰিক এচিডে এখন ব্লেড নিমিষতে গলাই শেষ কৰি দিব পাৰে। জানিবলগীয়া তথ্য শিতানৰ আজিৰ এই খণ্ডটিত আপোনালোকক স্বাস্থ্যৰ লগত জড়িত 5টা তথ্যৰ কথা জনালোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটি চাইছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।